সেইদৰে আমাৰ পৰম গুৰু হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ। যে মহাপুৰুষ শ্ৰীমন্ত শংকৰৰ ধৰ্ম দৰ্শন কি হ'ল? একশৰণ ভাৱ। এক কৃষ্ণদেও কৰিব কেও ধৰি তাহাৰ নাম, কৃষ্ণ নাখা হইয়া প্ৰসাৰ ভঞ্জিয়া হস্তে কথান কাম। হস্তে হাতে তেওঁ কৃতকৰ্ম তুমি কৰা। কৃষ্ণ না হৈ লোৱা, কৃষ্ণ ভিত্ত হৈ লোৱা। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ একশৰণ ভাৱৰ প্ৰথম শ্লোক। কিন্তু আমি যিমানেই শিক্ষিত হৈ আহিল, যিমানেই চাৰ্টিফিকেটৰ শিক্ষা ল'লে, বিশ্ববিদ্যালয়ৰ পৰা আহিল, মাষ্টাৰ ডিগ্ৰী ল'লোঁ, অনাৰ্ছ ডিগ্ৰী ল'লোঁ, কিবা কিবি হ'ল, তাৰপাছত আমাৰ গুৰু বিচৰা প্ৰতিযোগিতা আমাৰ মাজত চলিল। আমাক গুৰু লাগে। শংকৰদেৱ আমাৰ গুৰু নহয়, এনে ভাৱনাৰ শিক্ষিত যুৱ প্ৰজন্মৰ মাজতো সৃষ্টি হ'ল। কিছু কিছু ব্যক্তিৰ মনতো সৃষ্টি হ'ল যে শংকৰদেৱক গুৰু মানিবলৈ তেওঁলোকে অমান্তি। শংকৰদেৱ যে গুৰু, পৰম গুৰু, মহাপুৰুষ মাধৱদেৱক চিনাকি কৰাৰ লগতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই আমাক কিন্তু কৈছে, হে ৰাধাকানন্দ ভগৱান, হে শিক্ষিত সমাজ, হে বুদ্ধিজ্ঞ, তোমালোকে জানি লোৱা, তোমালোকে জানি থোৱা আৰু বুজি লোৱা, গুৰু বিচাৰি আৰু বাহিৰলৈ গৈ লাভ নাই। যিজন জগতৰ গুৰুৱে সমস্ত অজ্ঞান আন্ধাৰ নেওচি সেউৰা ফালি পোহৰৰ সন্ধান দি জীৱক মুক্তিৰ ৰাস্তাটো মুকলি কৰি থৈ গ'ল, সেইজন জগতৰ গুৰু আমাৰ অসম্ভৱিত। যদি তুমি গুৰু বিচাৰি বাহিৰলৈ গৈছা, তোমাৰ সমান আৰু মূৰ্খামি লোক এই পৃথিৱীত নাই। কি কৈছে? গুৰু লাগে মোক শিক্ষিত শিষ্য জগতক জানি দিম। মই শিক্ষিত, মই জ্ঞানী পুৰুষ, মোতকে জনা বুজা মানুহ নাই। গুৰু লাগে বুলি মই ধাৱন বাহিৰলৈ আমেৰিকা, লণ্ডন, অন্যান্য ঠাইলৈ গৈছোঁ। গুৰু লাগে মোক শিক্ষিত শিষ্য জগতক জানি দিম। জগতৰ গুৰু শংকৰ ভাৰতে অন্ধৰাই নেদেখিল, অন্ধৰাই নেদেখিল। মই চকু থাকিব অন্ধ, মোৰ চাৰ্টিফিকেটৰ শিক্ষাটো সূক্ষ্ম জ্ঞানৰ জ্ঞান, তাত পোহৰৰ সন্ধান নাই। মই বৌদ্ধিকভাৱে জ্ঞানৰ পুষ্ট নোহোৱাৰ কাৰণে জগতৰ গুৰু শংকৰক মই মানিবলৈ অমান্তি কৰিছোঁ। যেনে ইয়াত পঞ্চপাণ্ডৱে কৈছে যে আমি অন্ধ হৈ থকাৰ কাৰণে কৃষ্ণ প্ৰত্যক্ষভাৱে উপলব্ধি কৰিব নোৱাৰিলোঁ। কৃষ্ণই এটা মন্ত্ৰ আমাৰ ওপৰত সৃষ্টি কৰিলে, পাঠসকল আহিব, আমি নিজলৈ কালি যাব পাৰিম। যে ইয়াত একাদশৰ আগত কৈ থৈ গৈছে, ইয়াৰ আগৰ অধ্যায় হিৰণ এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান অকৈলা বৈকুণ্ঠ তৈত গুণনাম। কি কৈছে? যে পৃথিৱীৰ এইবিলাকে ভগৱন্ত পুৰুষে লগতে ধৰ্ম কি হৈ গুচি গ'ল। ধৰ্ম কি? কোনটো ধৰ্ম বুলি কোৱা হৈছে? আমি যিবিলাক ধৰ্ম বুলি কৈ আছো, একখন ভাগৱতী সমাজ, এটা সমাজ, ধৰ্ম ব্যৱস্থা বেলেগ। শংকৰদেৱ সংঘ এটা সমাজ, ধৰ্ম ব্যৱস্থা বেলেগ। সত্ৰ সমাজ এখন সমাজ, ধৰ্ম ব্যৱস্থা বেলেগ। ধৰ্মটো নিজৰ, ধৰ্ম মানে ধাৰণ কৰা। কি? আপুনি শৰীৰটোক পৰিশোধিতভাৱে প্ৰতিটো অংগক বশ কৰি ভগৱানৰ ভিত্ত হ'ব পাৰিলেহে আপুনি ধৰ্ম কৰিব পাৰিব। সেই ধৰ্ম সংগঠন বেলেগ। আৰু আমি যদি ভাবিছোঁ সৰস্বতী পূজাত পতা ধৰ্ম, বিশ্বকৰ্মা পূজাত পতা ধৰ্ম, কালী পূজা পতা আমাৰ ধৰ্ম, দুৰ্গা পূজা পতা আমাৰ ধৰ্ম, এইখিনি পূজা নহয়, ধৰ্ম নহয়। যাৰ যেনে বুদ্ধি ভাৱে পৰিছে তাত আমি ক'বলৈ একো নাই। ধৰ্ম এটাই যে প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তনলৈ শান্তি প্ৰতিষ্ঠা কৰা হৈছে। সেইকাৰণে যিমান ধৰ্ম আছিল, যি যেনে ধৰ্ম কৰিছিল, যেনে বৃত্তি আৰম্ভ কৰিছিল, এই বৃত্তিবিলাক প্ৰভু ভগৱন্ত লৈ গৈছিল। গ'ল এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠ বৈত্যৰ গুণনাম। বৈকুণ্ঠ ইয়াত একমত হৈছে গুণনাম। কি গুণনাম? কৃষ্ণ, ৰাম, নাৰায়ণ, হৰি, অনান্য, অচ্যুত কেশৱ বিষ্ণু
এই যে অষ্টনামৰ কথা কৈছে এই নামখিনি ল'ব পাৰিলে গুণখিনি ল'ব কৈছে কৃষ্ণ গুণ নাম যদি আপুনি ল'ব একদম ইয়াত সুন্দৰকৈ হাত চাপৰি পেলাই কীৰ্তন কৰি আছে নাম গাব প্ৰসংগ কৰিব এই যে গুণ হৈ আছে যেনে জয় হৰি গোবিন্দ নাৰায়ণ কে হৰি ৰাম কে ভূষা পদটো কি কৈছে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপে সনাতন তেওঁ যিটো গুণ আনি তেওঁ কি কৰিব কৰিছিল এইখিনি যেতিয়া আপুনি গুহাই 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 গাই থাকিব তাতেই আপোনাৰ ধৰ্ম হ'ব বুলি কৈছে ভক্তি হ'ব বুলি কৈছে ইয়াৰ বাবে আপুনি কাটি গয়া বৃন্দাবন কৰি গাখীৰ ঢালিব নালাগে ইয়াৰ বাবে আপুনি তীৰ্থ ভ্ৰমণ কৰিব নালাগে ইয়াতেই শ্ৰেষ্ঠ হ'ব মই আয়োজক কমিটিক এই আসনৰ পৰাই সেৱা ধৰিছোঁ এই গাঁৱৰ এই অঞ্চলৰ সমস্ত ভকত বৈষ্ণৱ কোনো ধৰ্ম মানে সমাজ সংগঠন নহয় গাঁৱৰ ৰাইজে সকলোৱে মিলি এই অনুষ্ঠানটো কৰিছে এই নামঘৰত ভেগ ভাগ দৰ্শন আপোনালোক মহামহন্ত অতি পুণ্যৱান জীৱ আপোনালোক অতি সৌভাগ্যশালী আপোনালোকৰ যদি কৃপা নাথাকে এনে অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে আপোনালোকৰ মনোভাৱ সৃষ্টি নহয় সেইকাৰণে আপোনালোকক প্ৰণাম কৰি মহাপুৰুষ মাধৱদেৱৰ লিখাই গোসাই মই সেৱা ধৰিছোঁ তাক সেৱা ধৰিছোঁ যিজনে এই অনুষ্ঠানটো আয়োজন কৰিলে তাৰা বেদন্য অতাৰা বেপূজ্য তাৰাকে পুহিত সেইজনে মোৰ বন্ধু বান্ধৱ যিজনে এই অনুষ্ঠানটো আয়োজন কৰিছে তেওঁ লাগিলে কৰ্মকাণ্ডী লোকে হওক কোনোবাই যদি একখনত থাকিও যদি এই অনুষ্ঠানটো কৰা নাই নহয় অহা নাই তেওঁ মোৰ সুবিধ নহয় মানে শাস্ত্ৰে সেইটোৱে কৈছে তেওঁ সুবিধ যিজনে এই অনুষ্ঠানটো আয়োজন কৰিছে তাৰাকে ধন্য তাৰাকে পূজ্য তাৰাকে সুবিধ এইজনক পৰি পৰি প্ৰণাম কৰিবৰ কাৰণে শাস্ত্ৰই সিদ্ধান্ত কৰিছে তেওঁ মোৰ সমাজৰ নহয় বুলি সেৱা নধৰিলে নহ'ব তেওঁ বিষ্ণু মানুহ কৃষ্ণ ভকত তেওঁ লাগিলে যি ধৰণে ভাবক ঈশ্বৰে কৃপা কৰি নিজৰ মূল ভূতিলৈ আহি যাব তেওঁ দেখিলে কৃষ্ণ বুলি কয় ভেদভাৱ ৰখাটো আমাৰ শাস্ত্ৰই কিন্তু সিদ্ধান্ত কৰে নাই সেইকাৰণে কৈছে বিষ্ণু ভকতকে দেখি কৰৈ নমস্কাৰ হৰাই কোটি জনমৰ পাতক তাহান বিষ্ণু ভকতৰ ভেদ নাই বিষ্ণু ভকতৰ ভেদ নাই পাৰ্থক্য নাই বিষ্ণু ভকতক দেখাৰ লগে লগে আপুনি যদি প্ৰণাম কৰে শ্ৰদ্ধা কৰে ভক্তি কৰে তেতিয়া আপোনাৰ সমস্ত পাপ এই পূজা মৌখিবোৰ হৈ পৰে গতিকে ৰাস্তাই পদূলিয়ে যাওঁতে আইসকল বাপসকল ডেকা বন্ধুসকলে হাই হেল্ল' কোৱাতকৈ কৃষ্ণ বুলি ক'লে নাম বৃদ্ধি পালে প্ৰেমৰ সৃষ্টি হ'ল প্ৰভু ভগৱন্তৰ সন্তুষ্ট হ'ল হয় নে আইসকল কেতিয়াবা কৈছেনে ক'ব কয় চাগে নহয় জানো এতিয়া ইয়াৰ পাছত কৈছে যে মায়াৰে এৰিলে ভৈল বসন্ত হৃদয় এই যিটো মায়াই আমাৰ হৃদয়খন বান্ধি লৈছে মই ৰেফাৰেঞ্চটো আকৌ বেলেগলৈ লৈ আহিছোঁ আপোনালোকক এই আধ্যাত্মিক যে মায়া বস্তু কেনেকুৱা বস্তু কৃষ্ণৰ কংসকাৰৰ সৃষ্টি হোৱাৰ পাছত বসুদেৱে কাক চলাই দিলে নন্দ যশোদা দিলে নন্দ যশোদাই লালন পালন কৰি ডাঙৰ দীঘল কৰি আৰু নন্দ যশোদাৰ গৃহত থাকোঁতে এদিন তেওঁ লগৰীয়াসকলে বলভদ্ৰৰ সৈতে আই যশোদাক আপত্তি দিলে কি বুলি যে কৃষ্ণ প্ৰভুৱে কৃষ্ণই কানাইক কৈছে মাটি খাইছে হয় নে কানাই কি কয় মাটি খালে আৰু মাকে এছাৰি এডালে সুধিছে কিয় মাটি খালি তই মাটি কিয় খালি বুলি সুধিছে কৃষ্ণ কৈছে মই মাটি খোৱা নাই দাদা বলভদ্ৰই মিছা মাতিছে বুলন্ত ঘাটি বুলি কৈছে পদটোত কৈছে বুলন্ত ঘাটি গতিকে মিছা মাতিছে মই মাটি খোৱা নাই তোমাৰ যদি বিশ্বাস হোৱা নাই মা মই মোৰ মুখখন মেলি দিওঁ তুমি মোৰ মুখখন মাটি দেখা দি চোৱা বোলে মুখখন মেল আৰু কৃষ্ণই মুখখন মেলি দিছে আই যশোদাই মুখৰ ভিতৰত মাটি বিচাৰিছে মাটি বিচাৰিলে গৰ্ভত কি দেখিলে যে সেই কৃষ্ণ গৰ্ভত আই যশোদাই এগৰাকী ক্ষতি গায়ৰ ওচৰত গাখীৰ খীৰাই আছে গৰ্ভৰ ভিতৰত যশোদা যি কৃষ্ণ গৰ্ভত যশোদা আছে সমস্ত গকুল আছে বৃন্দাবন আছে জগতখন আছে নিজকো দেখা পাইছে আৰু
আই জকুৰা বিস্মৃতি ঘটি তেখেতে অচেতন হৈ পৰিব কি দেখে তেনে জকুৰায়ো আকৌ মায়াত আবদ্ধ হৈছে মায়া বিষ্ণু মায়া এই বিষ্ণু মায়াটো এনেকুৱা বস্তু আপোনাক চলে বলে বুদ্ধি মনলে এটা স্থানৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰে বিষ্ণু কৃপাটোৱে কি কৰে আপোনাক কৃষ্ণ শৰণ দিবলৈ যুদ্ধ কৰে অৰ্থাৎ এই মায়া দুগৰা মাতৃ দুগৰাকী এই দুগৰাকী মাতৃ কি প্ৰসংগৰ পিছত কৈ আছো আপোনালোকে শুনিব যে কৃষ্ণই গৰ্ভত কৃষ্ণ গৰ্ভত জকুৰাই নিজৰ দেখাৰ পাছতো যেতিয়া দধিযুদ্ধখিনি ভাঙি পেলালে বিয়া হোৱা গাখীৰ খাব বিচাৰোঁতে আই জকুৰে ঠেকেচ মাৰি থৈ যোৱা পাছত লগৰ সমনীয়া সহিতে যুদ্ধ খালে বানৰা পঠোৱালে লগৰ লগৰে পঠোৱালে আৰু আই জকুৰে দেখি কৃষ্ণক খেদি খেদি আহি বান্ধিলে গপুৰৰ সমস্ত জৰিয়ানি বান্ধিছে বুলি শাস্ত্ৰ সিদ্ধান্ত দিছে মই পথখিনি একেবাৰে মতা নাই পাঠটো সামৰি বেছি মানে সামৰিব লাগিব আৰু তেতিয়া কৃষ্ণক বান্ধিবৰ কাৰণে সমস্ত গপুৰৰ জৰি আনো বান্ধি বিচাৰ বিচাৰি আনোতে জোৰা নাই হয়নে দুই তিনিটা ৰছী জোৰা তেতিয়া কৃষ্ণই বাৰে বাৰে কৈ আছে মোকে না বান্ধানা মাৰা মোৰ বান্দৰে লবণ খাইলে মোকে কৰা দাইয়ে মোকে না বান্ধানা মাৰা তথাপিও আই জকুৰে বান্ধি আছে খামি জামি কাপোৰ পৰি গৈছে নাই নাই কিহত গৈছে মই নিজে যদি বান্ধন নহলে তোমাৰ বান্ধিব পৰা শক্তি নাই মা আৰু কৃষ্ণ নিজে বন্ধন হৈছে আই জকুৰে বুজাই দিছে যে তুমি বান্ধিব পৰা তুমি মোক বান্ধিব পৰা শক্তি তোমাৰ নাই যে তুমি মোক পুত্ৰভাৱে ৰোলা পুত্ৰভাৱে তুমি মোক শাসন কৰিছা পুত্ৰ হয় তুমি বান্ধিব বিচাৰিছা সেইকাৰণে তোমাৰ মায়া মাতৃৰে হৃদয়খন আগুৰি পেলালে মাতৃ দুগৰাকী আমাৰ সকলোৰে আপোনালোকৰ মোৰ আমাৰ বাপসকলৰ আমাৰ প্ৰত্যেকৰ জন্মদাত্ৰী মাতৃ থকাৰ উপৰিও প্ৰত্যেকৰ ক্ষীৰত দুগৰাকী মাতৃ বহি আছে বাপসকল আইসকল এগৰাকী মাতৃয়ে আপোনাক অন্ধকাৰলৈ দিব আৰু এগৰাকী মাতৃয়ে আপোনাক ভক্তিৰ সাম্ৰাজ্যৰে আপোনাক প্ৰতিষ্ঠা কৰিব আয়তী বায়তী নামতী গায়ন বায়ন মেধি অন্যান্য বিভিন্ন স্থানতে প্ৰতিষ্ঠা কৰিব সমাজসেৱিকা এই যে পঞ্চায়ত ইলেকশ্যন হৈছে আমাৰ এজন ডেকা বন্ধু আজি ক্লাছ মেম্বাৰ দিছে আমাক ৰাস্তাত আহোঁতে তেখেতে পৰাণ কৰি কৈছে আশীৰ্বাদ কৰিব মই বাটটো সদস্যৰ কাৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ সমাজসেৱা কৰা মনোভাৱ হয়নে বাৰু ঈশ্বৰে কৃপা কৰক তেওঁ এই ভাৱনাৰে লৈ যাব তেতিয়া যেতিয়া সমাজৰ প্ৰতি প্ৰেম জাগিব এই দুগৰাকী মাতৃ কি এগৰাকী হৈছে মায়া মাতৃ আৰু এগৰাকী হৈছে ভক্তি মাতৃ যেতিয়ালৈকে ভক্তি মাতৃৰ অধিকাৰীয়ে আপুনি ভক্তি ভাৱনাৰ মাজেৰে কৃষ্ণক সেৱা কৰিবলৈ চেষ্টা নকৰে কৃষ্ণক আপুনি বন্ধন কৰি ৰাখিব নোৱাৰে হৃদয়ত কৃষ্ণই জগন্নাথ কৈছে যেতিয়ালৈকে ভক্তি মাতৃৰ চৰণত তুমি আশ্ৰয় গ্ৰহণ নকৰা মা মোক তুমি কেতিয়াও বন্ধন কৰিব নোৱাৰিবা মই নিজেই বন্ধন আপোনাৰ কি শক্তি আছে মোক বান্ধিবৰ কাৰণে আৰু মাতৃ দুৰ্দশা দেখি কৃষ্ণই নিজেই বন্ধন এই কাহিনীটো সকলো আপোনালোকে জানে ইয়াৰ পৰা আমাৰ জ্ঞান কি হ'ব লাগে যে যি কৰ্ম কৰা যায় সকলো ঈশ্বৰৰ যোগেদিহে হয় আৰু মই যদি নিজেই কৰিছোঁ বুলি ভাবি লওঁ তেতিয়াহ'লে জানি ল'ব মহা অহংকাৰত মত্ত হৈ থকা গজেন্দ্ৰই যেনেকে সাধাৰণতে গাহৰ মুখৰ পৰা ৰক্ষা নাপালে গাহৰ মুখৰ ৰক্ষা নাপালে সিদ্ধান্তত আহিব ভগৱন্তই গৰুড়ৰ স্পন্দনত আহি সুদৰ্শন চক্ৰদ্বাৰাই গাহৰ ডিঙি ছেদ কৰাৰ পাছত তেওঁ ৰক্ষা কৰিছে এনে পৰ্যায়লৈ যাব লগা হ'ব পাৰে তাৰ বাবে আমি সকলোকে সষ্টম হ'ব লাগিব আৰু এই পদৰ ওপৰেদি আমি চিন্তা কৰিব লাগিব যে মায়াৰে এৰিলে
ধৰি লওক প্ৰসন্ন হৃদয় বাহিৰে ভিতৰে দেখিলন্ত হৰিময় বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে বিয়োগ সুমতি তুমি বিনে গতি নাহিকে পয়ুস্বৰূপে প্ৰভু ভগৱন্ত ক'ত নাই উৰণ বুৰণ গগন গগন চাৰি উঠি জীৱ সৃষ্টি কৰি তেওঁ সমস্ত জগতখনতেই বিৰাজমান হৈ আছে এই কৃষ্ণ ক'ত আছে গছজোপাতো আছে এই কৃষ্ণ ক'ত আছে শৰাইখনৰ অৰ্চন কৰা কলটোতো আছে এই কৃষ্ণ ক'ত আছে আপোনাৰ ঘৰৰ সন্মুখত থকা তুলসী জোপাতো আছে এই কৃষ্ণ ক'ত আছে আপুনি যে খাবৰ কাৰণে জিকা জোপা ৰুইছে তাতো আছে এই কৃষ্ণ ক'ত আছে আপুনি তুলিয়লা পানীৰ তলত আছে এই সমস্ততে হৰিময় দেখিলেহে আপুনি কৃষ্ণক সেই স্থানত বিচাৰি ল'ব পানীকণ নিজৰাকৈ চাই আঁতৰাই দিয়াৰ লগে লগে তাত আপুনি ভূত পেটেৰে সেই কৃষ্ণৰ ছবিটো দেখিব আপোনাৰ চকু কৃষ্ণৰ চৰণ দিব এই যে চকু কথা কৈ আহিলো আমাৰ গুৰুসকলে কৈছে যে আপুনি আপোনাৰ শৰীৰটোৰ সুন্দৰকে থিয় কৰাব আচাৰ ফোন কৰি বহিব আপোনাৰ নাটিকাৰ আপোনাৰ নাকৰ চকুটো এৰি চকু দুটা সম্পূৰ্ণ মেমৰি অকণমান মেলি এই চকু এৰি নাকৰ সেই অংকুশেৰি কৃষ্ণৰ চৰণ ব্যৱস্থা চিন্তা কৰিব যি আসন ভাগ আৰম্ভ পাতিছো আমি বাক্যময় মূৰ্তি আসন সপ্তবৈকুণ্ঠ আসন সাতৰকীয়া আসন ইয়াত ভাগে ভাগে আছে পুষ্পবিলাক এনেধৰণৰ আসনৰ নাম আছে সিহঁতৰ আমৰি ঘৰটোক যদি গুৰুত্বন্দন বুলি কোৱা হৈছে য'ত ভাগৱত প্ৰতিষ্ঠা হৈছে গতিকে এই ভাগৱতৰ আসনখন কৃষ্ণ আছে আমি সকলোৱে বিশ্বাস কৰোঁ সকলোৱে আমি সেৱা কৰিছোঁ শ্ৰদ্ধা কৰিছোঁ ভক্তি কৰিছোঁ যে কৃষ্ণ যদি সেই বাক্যৰ মুখাপা কৰি আছে আপুনি জানে জানো নাজানে দীঘলীয়া আৰু আমাৰ প্ৰতিটো নামঘৰত আপোনালোকে এটা চাৰিটা ফুটা বনাইছে গুৰুজনৰ আহিলে নামঘৰটোৰ আহিটো হৈছে 10টা ফুটা নামঘৰ এফালে 5টা ফুটা এফালে 5টা ফুটা নামঘৰৰ মূল ফুটাকেইটা পাছে পাছে 10টা ফুটাৰ নামঘৰ ঠাই সুবিধাৰ কাৰণে 4টা ফুটা হৈছে তেনে কথা অৰ্থাৎ ইয়াৰ অৰ্থ মূল অৰ্থটো কি হৈছে যে আমাৰ শৰীৰটোত 5টা জ্ঞানেন্দ্ৰিয় আছে আৰু 5টা কৰ্মেন্দ্ৰিয় আছে নাক কাণ বায়ু প্ৰস্থ এইসকলক লৈ পেলাই এই 5 জ্ঞানেন্দ্ৰিয় 5 কৰ্মেন্দ্ৰিয় সংযোগে কি হৈছে 10 ইন্দ্ৰিয় অৰ্থাৎ নামঘৰটো 10টা ইন্দ্ৰিয়ৰ দ্বাৰাই গুৰুজনাই